আদানী কেলেংকাৰীৰ আলোচনা কৰিবলৈ সন্মত নহয় কিয় শাসক পক্ষ আদানী কেলেংকাৰীক লৈ বাৰে বাৰে স্থগিত লোকসভা আৰু ৰাজ্যসভা চতুৰ্থ দিনাও বিৰোধীৰ গৰ্জনত স্থগিত সদনৰ কাম বিভিন্ন ৰাজ্যৰ বিষয়াক কোটি কোটি টকাৰ উৎকুস্তি ঠিকা কাম আদায় কৰা আদানী গোষ্ঠীৰ দুৰ্নীতিৰ আলোচনাৰ দাবীৰে বৃহস্পতিবাৰেও বিৰোধীয়ে উত্তপ্ত কৰি তুলিলে সদনৰ মজিয়া আদানী গোটৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত আলোচনাৰ বাবে বিৰোধী সাংসদসকলে চলিত সপ্তাহত তৃতীয় দিনৰ বাবে কাৰ্যবিধি ব্যাহত কৰাৰ সময়তে বৃহস্পতিবাৰে ভাৰতীয় সংসদৰ দুইটা সদন মুকলি কৰাৰ কিছু মিনিটৰ ভিতৰতে সাময়িকভাৱে স্থগিত ৰখা হয় আমেৰিকাৰ অভিজাত প্ৰতিষ্ঠান সিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছন আৰু আমেৰিকাৰ ন্যায় বিভাগে আদানীৰ বিৰুদ্ধে আমেৰিকাৰ বিনিয়োগকাৰীক প্ৰতাৰণা কৰাৰ লগতে বিষয়াক উৎকোচ দিয়াৰ অভিযোগ উত্থাপন কৰিছিল গৌতম আদানীৰ লগতে আদানী গ্ৰীণ এনাৰ্জি লিমিটেডৰ উচ্চ পদস্থ বিষয়া তথা গৌতম আদানীৰ ভতিজা সাগৰ আদানীক একেই গোচৰত অভিযুক্ত কৰিছে আমেৰিকাৰ ন্যায় বিভাগ আৰু প্ৰতিষ্ঠানটোৱে কেৱল ইমানেই নহয় কোটি কোটি টকাৰ চুক্তি লাভৰ বাবে ভাৰতীয় বিষয়াক উৎকোচ দিয়াৰ অভিযোগ উত্থাপন কৰিছে আদানীৰ বিৰুদ্ধে সংস্থাটোৱে দাবী কৰে যে 2021 চনৰ জুলাই মাহৰ পৰা 2022 চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত আদানী গোটে ভাৰত চৰকাৰৰ বিষয়াক উৎকোচ দিয়াৰ প্ৰতিশ্ৰুতি দিছে ভাৰতীয় বিষয়াক $25 কোটি ওপৰত উৎকোচ দি আদানীয়ে সৌৰ শক্তি যোগানৰ বাবে লাভজনক চুক্তি লাভ কৰিছিল আদানী গোটৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত লোকসভা আৰু ৰাজ্যসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনাৰ পৰাই উত্থাপন কৰিছিল যদিও স্থগিত ৰখা হয় সদনৰ কাম-কাজ অধিৱেশনৰ তিনিটা দিনে আদানী প্ৰসংগক লৈ সদন উত্তাল হৈ পৰাৰ সময়তে স্থগিত ৰখা হয় সদনৰ কাম-কাজ বৃহস্পতিবাৰেও সদনৰ কাম আৰম্ভ হোৱাৰ পাছতেই ৱাইনাড সমষ্টিৰ পৰা উপনিৰ্বাচনত জয়লাভ কৰা প্ৰিয়ংকা গান্ধী আৰু ৰবীন্দ্ৰ বসন্তৰাৱে শপত গ্ৰহণ কৰে ইয়াৰ পাছতেই সদনত বিৰোধীয়ে উত্থাপন কৰে আদানী কেলেংকাৰীৰ প্ৰসংগ কিন্তু পৰিস্থিতি উত্তপ্ত হৈ পৰাত 12 বজালৈকে স্থগিত ৰখা হয় সদন এনে পৰিপ্ৰেক্ষিতত বিৰোধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি দলে আদানীৰ পক্ষপাতিত্ব কৰি তেওঁৰ বিৰুদ্ধে তদন্তত বাধা দিয়াৰ অভিযোগ উত্থাপন কৰিছে एक बहुत ही महत्वपूर्ण जेपीसी है बजट तक बढ़ाया ठीक है हो जाए ना हो तो उसे और आगे बढ़ाने की जरूरत पड़े बढ़ा देना चाहिए पर जल्दबाजी नहीं मैं एक चीज समझ नहीं पा रहा हूं सरकार इतना डरी और सहमी क्यों क्या इस सरकार को अडानी जी चला रहे हैं या पूरी तरह सरकार डरी हुई इनसे मैं एक सवाल पूछता हूं 12 बजे से आपने हाउस राज्यसभा एडजर्न कर दिया लोकसभा कर दिया कल 11:30 किया था उसके पहले 11 बजे किया था 11:30 किया था तो इतना समय जब रहता है तो इसमें क्यों नहीं चर्चा हो जाती अडानी के खिलाफ 2300 करोड़ रुपए का जो आरोप है जो हम नहीं लगा रहे हैं जो एक अदालत में संज्ञान लिया गया है वो भी निवार की अदालत तो ये तो मैं समझता हूं कि गवर्नमेंट डरी सहमी गवर्नमेंट के पास कोई जवाब नहीं इसलिए चर्चा नहीं चलती গৌতম আদানীক গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছে বিৰোধীয়ে পিছে আদানী প্ৰসংগক লৈ কিয় বাৰে বাৰে স্থগিত ৰখা হৈছে সদন চৰ্চা হৈছে উদ্যোগপতিক বৰপিৰা পৰা শাসকীয় দলটোৱে আদানীৰ প্ৰতি নৰম হৈছে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক